সতীৰ্থ সমাৰোহ দিন নিচেই কাষৰ চাপিলেহি 7, 8 আৰু 9 নৱেম্বৰত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ মিলন সমাৰোহ। গতিকেলৈ মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক এটা বিশেষভাৱে অনুৰোধ জনাব বিচাৰোঁ যে এইকেইটা দিনত যথেষ্ট কাম আগবাঢ়িছে যদিও সকলোৱে আহি ওতঃপ্ৰোতভাৱে জড়িত হৈ অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে তেখেতলোকে কায় বাক্য মনে আহি কাৰ্যবিলাক সমাপন কৰিবহি লাগে। লগতে সমূহ ডিব্ৰুগড় তিনিচুকীয়া সমূহ ৰাইজক এই চেনেলৰ থ্ৰুৱেদিয়েই আমি আমন্ত্ৰণ জনাইছোঁ যেন আমাৰ সমাৰোহভাগী সাফল্যমণ্ডিত কৰি তোলেহি আৰু তাৰ বাবেই কামনা কৰি মই ইমানতে দুই এষাৰ কৈ বক্তব্য সামৰণি মাৰিছোঁ। মই এইটোৱে আহ্বান জনাম, মই প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে আমাৰ অহা 7 আৰু 8 নৱেম্বৰত এই জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহ অনুষ্ঠিত হ'ব। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ইয়াৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু প্ৰত্যেকজন এই বিদ্যালয়ৰ লগত জড়িত প্ৰত্যেক আবাল বৃদ্ধ বনিতা সকলোকে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে এই অনুষ্ঠানভাগী সুন্দৰৰূপে সুচাৰুৰূপে পালন হৈ যোৱাটো আমি কামনা কৰোঁ। গতিকে সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ কাৰ্যসূচী এটা সফল ৰূপায়ণ হৈ জ্ঞানোদয়ৰ নাম গোটেই জগতত জিলিকি উঠে, তাকেই আমি কামনা কৰিছোঁ। ইংৰাজী 8 আৰু 9 নৱেম্বৰ তাৰিখে জ্ঞানোদয় উচ্চ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ মিলন সমাৰোহ আয়োজন কৰা হৈছে। গতিকে সেই সমাৰোহত সমূহ ছাত্ৰ ছাত্ৰী যাতে প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোক উপস্থিত থাকে তাৰ বাবে আমি বিদ্যালয়ৰ ফালৰ পৰা আহ্বান জনাইছোঁ আৰু তাতে সকলোৱে লগ লাগি আমি মনৰ কথা পাতিম, স্মৃতি ৰোমন্থন কৰিম। গতিকে সকলো দূৰ দূৰণিত যিমান ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেকে যাতে এই অনুষ্ঠানটোলৈ 8 আৰু 9 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচী যি অনুষ্ঠান ভাগ আয়োজন কৰা হৈছে তাত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনাইছোঁ। প্ৰথম দিনা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা আমি ইয়াত 8 তাৰিখৰ দিনা প্ৰথমেই পতাকা উত্তোলন কৰিম। পতাকা উত্তোলন আমাৰ এতিয়ালৈকে 34টা বৰ্ষৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ পৰা ওলাই গৈছে। তেওঁলোকে বৰ্ষ অনুযায়ী পতাকা উত্তোলন কৰিব। ইয়াৰ পাছতে আমি শ্ৰদ্ধা জুবিন গাৰ্গদেৱৰ এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিম। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই শ্বহীদ বেদীত আমি স্মৃতি তৰ্পণ অনুষ্ঠান হ'ব আৰু ইয়াৰ পাছতেই সেইদিনাই 8 তাৰিখৰ দিনা এক বৰ্ণিল শোভাযাত্ৰা কাৰ্যসূচী হ'ব আৰু পিছত বাকী কাৰ্যসূচীখিনিয়ে তেনেকৈ আগবাঢ়ি গৈ থাকিব। আজি আমি খুব এটা আনন্দৰে ক'ব বিচাৰিছোঁ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক যে অহা 8 আৰু 9 নৱেম্বৰ শনিবাৰ আৰু দেওবাৰে যে আমাৰ জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত যে সতীৰ্থ মিলন সমাৰোহ আয়োজন কৰিছোঁ। আমি এই মাধ্যমৰ যোগেদি সকলোলৈ এটাই আহ্বান জনাইছোঁ যে অহা 8 আৰু 9 নৱেম্বৰত আপোনালোকে য'তেই আছে যাতে আহি আমাৰ এই বিদ্যালয়খনত আহি এবাৰ দেখা দিয়েহি, তাকে আমি কামনা কৰিছোঁ আৰু লগতে আশা কৰিছোঁ আপোনালোক সকলোৱে এই বিদ্যালয়খনলৈ আহি খুব এটা ভাল পাব আৰু সকলো আপোনালোকৰ যি বন্ধু বান্ধৱী আছিলে সকলোকে লগ পাব। সেই গতিকেলৈ মই পুনৰবাৰ আপোনালোকক কৈছোঁ যে আহক আৰু এই অহা 8 আৰু 9 নৱেম্বৰ আমি সকলোৱে একলগ হওঁ। আৰু আজি লাই খুঁটা স্থাপন কৰা হ'ল, আপোনালোকে গম পাইছে। আৰু অহা 8 আৰু 9 নৱেম্বৰ 8 তাৰিখে আমাৰ শ্ৰদ্ধাৰ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাক আমি ইয়াত স্মৰণ কৰি তেখেতৰ পৰাই আমি সতীৰ্থ মিলনৰ যি ৰোমন্থন সকলোৱে যাতে আমি একলগ হৈ আমাৰ যি সতীৰ্থসকলৰ লগত বাৰ্তালাপ হ'ব। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে বাৰ্তালাপ কৰিবলৈ আহক অহা 8 আৰু 9 নৱেম্বৰ।